হেল্ল' এভৰিৱান, আজি ছানডে আউটিঙৰ এটি মিনি ভ্লগ বনাবলৈ লৈছোঁ। ডিচেম্বৰ মাহৰ এই শেষৰ দিনকেইটা মোৰ বৰ প্ৰিয়, কাৰণ লাহে লাহে ঠাণ্ডাটো ভালকৈ পৰিবলৈ ধৰে। খ্ৰীষ্টমাছ ডে আহে, পিকনিকৰ ছিজনবোৰ ষ্টাৰ্ট হয়, নতুন বছৰটো আৰম্ভণি হ'বৰ হয়। গতিকে হোটেল, ৰেষ্টুৰেণ্ট, কেফে এইবোৰলৈ গ'লে এটা উখল মাখল পৰিৱেশ দেখা যায়, মনটো খুব এটা ভাল লাগে। বছৰটোৰ শেষ হ'বলৈ মাজত মাত্ৰ 3টা দিন বাকী আছে। মনটো এইকাৰণে বেয়া লাগে, এই বছৰটো জীৱনৰ কাৰণে মনত থাকি যাব, কাৰণ এই বছৰটোতে আমি জুবিন দাক হেৰুৱাইছোঁ। তথাপি সময় যিহেতু গতিশীল, আমি আগবাঢ়ি যাবই লাগিব। আগন্তুক বছৰটোত যাতে জুবিন দাই ন্যায় পায়, সেইটোৱে প্ৰথমে আশা কৰিম। আজি আমি আহিছোঁ মনজাই নামৰ জাগিৰোডত থকা এই কেফেখনলৈ। কেফেখনলৈ আহি বৰ এটা বিশেষ ভাল নাপালোঁ। এম্বিয়েন্সটো খুবেই বেছি ধুনীয়া, কিন্তু ইয়াৰ ষ্টাফখিনি ইমান বেছি প্ৰফেচনেল নহয়, আৰু কিবা এটা অৰ্ডাৰ দিয়াৰ পাছত আমি 45 মিনিটমান সময় ৱেইট কৰিব লগা হ'ল। তাৰ পাছত আমি আহিলোঁ নগাঁৱৰ বাইপাছত থকা চাকডে নামৰ এই ধাবাখনলৈ। ইয়াত আকৌ পৰিৱেশটো সম্পূৰ্ণ বিপৰীত। লাইভ প্ৰগ্ৰাম, মিউজিক চলি আছিল আৰু বনফায়াৰ, লগতে মানুহবোৰেও খুব ধুনীয়াকৈ নাচি ফূৰ্তি কৰি আছিল। আদিও তেওঁলোকৰ লগত গান শুনি শুনি খুব ধুনীয়াকৈ নাচি আছিল। আমি ইয়াত ডিনাৰ কৰি যাম বুলিয়ে সোমাইছিলোঁ। ছানডে হিচাপে ধাবাখনত যথেষ্ট ভিৰ আছিল যদিও আমি যিখিনি খানা আইটেম অৰ্ডাৰ কৰিছিলোঁ বহুত বেছি টেষ্টি আছিল, আৰু ষ্টাফখিনিও খুব ভাল আছিল। এনেদৰে আমি খুব ধুনীয়াকৈ আজি ছানডে ইভিনিংটো পাৰ কৰিলোঁ, আৰু মোৰ মিনি ভ্লগটো ইমানতেই শেষ কৰিলোঁ। নেক্সট ভ্লগত পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই।